তিলক বৰ্মাই বহাইছে ৰিয়ান পৰাগৰ চিন্তা হয়তো যিকোনো মুহূৰ্ততেই ভাৰতীয় ক্ৰিকেট দলৰ প্লেইং 11ৰ পৰা বাহিৰ হ'ব পাৰে ৰিয়ান পৰাগ হয় আপোনালোকে ঠিকই শুনি আছে আৰু আমি সকলোৱে জানো যে তিলক বৰ্মা যোৱা 8-9টা মাহৰ আগলৈকে ভাৰতীয় টি20 দলৰ এগৰাকী মুখ্য খেলুৱৈ আছিল বুলি ক'ব লাগিব প্লেইং 11ত নাথাকিলেও তেখেতে মুঠতে স্কোৱাডত থাকিবই টিমত থাকিবই কিন্তু ইনজুৰি হৈ যোৱাৰ পাছত খেলুৱৈগৰাকী বাহিৰ হৈ যাবলগীয়া হয় মাজতে IPL খেলিছিল তেখেতে তিলক বৰ্মাই কিন্তু তাৰ পাছত আকৌ ইনজুৰি হয় গতিকে ভাৰতীয় দলৰ পৰা দূৰত আছিল আৰু সেইবাবে আমাৰ অসমত নহয় ৰিয়ান পৰাগক আচলতে ভাৰতীয় দলত স্থান দিছিল আৰু যেতিয়া ৰিয়ানক সুযোগ দিলে নিশ্চয় ভাল খেলিলে কিন্তু মই আগতে এটা ভিডিঅ'ত কৈছিলো যে হয়তো তিলক বৰ্মা আহিলে অকমান ফাইটটো ভাল হ'ব ৰিয়ান বনাম তিলকৰ মাজত আৰু এতিয়া হয় নিশ্চিতভাৱে হেতুৱে হ'বলৈ গৈ আছে আৰু আজিৰ দিনটোত আমি দেখিলো দুলীপ ট্ৰফিত ৰিয়ান পৰাগ ব্যৰ্থ হৈছে ৰিয়ান পৰাগে বেছি ভাল খেলিব নোৱাৰিলে আজি মাত্ৰ 20 ৰান মাৰি আউট হৈ গৈছে কিন্তু তিলক বৰ্মাই নিজৰ কামবেক কৰিছে ইনজুৰিৰ পৰা তেখেত উভতি আহিছে আৰু এনেকুৱা সুন্দৰ কামবেক কৰিছে প্ৰথম ইনিংছত যদিও তিলকে ইমান ভাল খেলিব নোৱাৰিলে কিন্তু সেকেন্ড ইনিংছত একেখন মেচৰে 2 নম্বৰ ইনিংছটোত আচলতে একেবাৰে সকলোকে আচৰিত কৰি শতক মাৰিছে বুলি ক'ব লাগিব মাত্ৰ 193টা বলত 111 ৰানৰ এটি বিস্ফোৰক ইনিংছ খেলি এটা BCCI ইংগিত দি দিছে যে মই আহি গৈছো ভাৰতীয় টিমলৈ পুনৰ এবাৰ উভতি যাবলৈ সাজু আছো কিন্তু তিলক বৰ্মা যেতিয়া আহিব ইণ্ডিয়া টিমলৈ তেনেহলে নিশ্চিতভাৱে এগৰাকী খেলুৱৈ বাহিৰ হ'ব ভাৰতীয় দলৰ পৰা লাগিলে এগৰাকী নতুন খেলুৱৈ হওক বা এগৰাকী পুৰণা খেলুৱৈ নহওক কিয় কিন্তু কোনোবা এগৰাকী বাহিৰ হ'ব আৰু সকলোৱে জানো তিলক বৰ্মাও ইণ্ডিয়া টিমৰ ফিউচাৰ হয় তেখেতৰ বয়স বেছি হোৱা নাই কিন্তু এটা ফাইটটো মই কৈছো যে ফাইটটো সুন্দৰ হ'ব ৰিয়ান পৰাগ বনাম তিলক বৰ্মাৰ মাজত যেটো ফাইট হ'বলৈ গৈ আছে হেতু খুব ধুনিয়া হ'ব আৰু জুনে আগন্তুক সময়ত বা আহিবলগীয়া সময়ত দুলীপ ট্ৰফিত ভাল খেলিব তেওঁলোককে ইণ্ডিয়া টিমত আচলতে কনসিডাৰ কৰা হ'ব গতিকে দেখাটো লক্ষণীয় হ'ব আমাৰ অসম তনৰ ৰিয়ান পৰাগে কি কৰে আৰু তিলক বৰ্মাই এতিয়াটো এটা সেঞ্চুৰি মাৰি সকলোকে ইংগিত দি দিছে মই আহি গলো BCCI কৈ দিছে যে মই ভাৰতীয় টিমলৈ কামবেক কৰিবলৈ একেবাৰে ৰেডি আছো ভাৰতীয় টি20 দলত মোৰ জায়গা আগতে পাক্কা আছিল বা টপ 15ত মোৰ জায়গা আছিল এতিয়া মোক আপোনালোকে নিয়ক মই একেবাৰে সুন্দৰভাৱে কামবেক কৰি দিছো মই টি20 খেলিবলৈ ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সাজু আছো এনেকৈ কিন্তু তিলক বৰ্মা এতিয়া ইংগিত দি দিছে আৰু আমাৰ অসম তনৰ ৰিয়ান পৰাগ হয় তেখেত একেবাৰে ব্যৰ্থ হৈছে বুলি মই কম আজিৰ দিনটোত মাত্ৰ 20 ৰান মাৰিছে আৰু মই আগতেও এটা ভিডিঅ'ত কৈছিলো যে ৰিয়ান পৰাগে অকমান ৰখাই খেলিব লাগে বিশেষকৈ টেষ্ট ক্ৰিকেট হয় প্ৰায় 3-4 দিন যেতিয়া খেলখন হয় গতিকে ৰখাই খেলিলেও কোনো ধৰণৰ লোকচান নহয় আজিটো অকমান ৰখাবলৈ গৈছিলে কিন্তু আগৰ যিকেটা ইনিংছ খেলিছে ৰিয়ানে টি20 দৰে সেইকেটাত কিন্তু একো ৰখাবলৈ তেওঁ চেষ্টা কৰা নাছিল যিমান ৰখাই টেষ্ট মেচ খেলিব তেতিয়া আৰু স্কোৰ বনাব পাৰিব ডাঙৰ স্কোৰ সেঞ্চুৰি হক ডাবল সেঞ্চুৰি তেতিয়াহে মাৰিব পাৰে গতিকে ৰিয়ানে অকমান টেষ্ট ক্ৰিকেটত বেলেগকৈ খেলিবলৈ ট্ৰাই কৰিব লাগে টি20 দৰে নহয় মই এনেকৈ ভাবো কাৰণ ঘৰুৱা ক্ৰিকেটত নিজৰ পাৰফৰমেন্স দেখাবই লাগিব ৰেড বলত তেতিয়াহে টেষ্ট ক্ৰিকেটৰ বাবে কনসিডাৰ কৰিব ইণ্ডিয়া টিমৰ টেষ্ট দলত সুযোগ দিব কিন্তু এতিয়া তিলক বৰ্মাই আহি লাহেকৈ অকমান বেয়া কৰিছে তেখেতে যদি আৰু ভাল খেলি দিয়ে তেনেহলে ৰিয়ান পৰাগৰ বাবে কিন্তু বিপদৰ ঘণ্টা বাজি যাব আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পালে তেনেহলে এটা লাইক কৰি থৈ যাব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ